আজিৰ ক্লাছত আমি শিকিম যে কেনেকে আমি ইনভেন্টৰী চিষ্টেম কৰিব পাৰো টেলিত ইনভেন্টৰী চিষ্টেম অৰ্থাৎ ইনভেন্টৰী মেনেজমেন্ট নাইবা ষ্টক মেনেজমেন্ট বুলি কোৱা হয়। ষ্টক মেনেজমেন্ট মানে যেতিয়া কোনো এটা বস্তু কোনো এটা দোকানৰ কাৰণে বস্তু আমি পাৰচেজ কৰো, তেতিয়া সেই বস্তুবিলাক আমি কেনেকে টেলিত এন্ট্ৰি কৰিব পাৰো সেইটো হৈছে ইনভেন্টৰী মেনেজমেন্ট বা ইনভেন্টৰী চিষ্টেম। তো পোনপ্ৰথমে আমি ইনভেন্টৰী চিষ্টেম কৰিবৰ কাৰণে বা ইনভেন্টৰী মেনেজমেন্ট কৰিবৰ কাৰণে প্ৰথমতে আমি ক্ৰিয়েট কৰিব লাগিব দুটা পাৰ্টিজ নেম, যি দুটা পাৰ্টিৰ পৰা আমি মাল পাৰচেজ কৰিম আৰু যিটো পাৰ্টিক আমি মাল চেল কৰিম। তো প্ৰথমতে আমি এটা পাৰ্টিৰ নাম ক্ৰিয়েট কৰি লওঁ। ইয়াতে যাই লেজাৰতে ক্ৰিয়েট কৰিম এছআৰ এন্টাৰপ্ৰাইজ, এছআৰ এন্টাৰ এছআৰ এন্টাৰপ্ৰাইজ আণ্ডাৰ চানডে ক্ৰেডিটৰ্ছ। এইটো হৈছে মেইনটেইন বিল বাই বিল, এইটো মেইনটেইন বিল বাই বিল ৰেজ কৰি ৰাখিব লাগিব। তাৰপিছত আমি যাব লাগিব এন্টাৰপ্ৰাইজ মনোজ একাউণ্ট আণ্ডাৰ চানডে ডেপ্টৰ্ছ। তাৰপিছত আমি আৰু দুটা লেজাৰ ক্ৰিয়েট কৰিব লাগিব। এটা হৈছে পাৰ্চেজ একাউণ্ট, পাৰ্চেজ একাউণ্ট আণ্ডাৰ পাৰ্চেজ একাউণ্ট, আৰু এটা হ'ব চেলছ একাউণ্ট আণ্ডাৰ চেলছ একাউণ্ট, চেলছ একাউণ্ট আণ্ডাৰ চেলছ একাউণ্ট। এই দুটা এই চাৰিটা লেজাৰ আমি ক্ৰিয়েট কৰিলো। চাৰিটা লেজাৰ ক্ৰিয়েট কৰাৰ পিছত আমি অলপ বেক যাব লাগিব। বেকত যাই আকৌ আমি ইয়াতে ক্ৰিয়েট অপশ্যনত যাই ইয়াতে যাব লাগিব ইনভেন্টৰী মাষ্টাৰ, অৰ্থাৎ ইনভেন্টৰী মাষ্টাৰৰ পৰা ইয়াতে ষ্টক গ্ৰুপ, ষ্টক কেটাগৰী, ষ্টক আইটেম, ষ্টক ইউনিট, তাৰপিছত গোডাউন, এইবিলাক আমি ক্ৰিয়েট কৰিব লাগিব। পোনপ্ৰথমে আমি ইয়াতে গ্ৰুপ ক্ৰিয়েট কৰো। গ্ৰুপ মানে যেতিয়া ধৰা আমি কোনো এটা বস্তু পাৰচেজ কৰিম, যেনেকুৱা আমি ৰাইচ পাৰচেজ কৰিম, ৰাইচটো বেলেগ 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 টাইপৰ ৰাইচ হ'ব পাৰে। চ' ৰাইচ এটা গ্ৰুপ যদি আমি ইয়াতে ক্ৰিয়েট কৰো, ৰাইচ এটা গ্ৰুপ আণ্ডাৰ প্ৰাইমাৰী, আৰু এনেকুৱা ধৰণৰ অইল এটা গ্ৰুপ যদি আমি কৰো, অইল এটা গ্ৰুপ আণ্ডাৰ প্ৰাইমাৰী। তাৰপিছত আমি তাৰপিছত আমি যাব লাগিব, আমি যাই ইয়াতে যাব লাগিব আইটেমত যোৱাৰ আগত আমি ইউনিট ক্ৰিয়েট কৰিব লাগিব। কাৰণ কি, যেতিয়া আমি বস্তুবিলাক পাৰচেজ কৰিম, পাৰচেজ কৰাৰ পিছত বস্তুটোৰ নাম দিব লাগিব। তাৰপিছত আহিব আণ্ডাৰ কোনটো গ্ৰুপ, সেইটো আহিব। তাৰপিছত আহিব তাত ইউনিট কি, কেনেকে বস্তুটো জোখা হয়। তো ইয়াতে ইউনিটটো আমি দিব লাগিব। প্ৰথম যদি আমি দিওঁ ৰাইচটো আমি সদায় কেজি হিচাপত যদি পাৰচেজ কৰিম, চ' ইয়াতে দিব লাগিব ফৰ্মাল নেম কিলোগ্ৰাম। তাৰপিছত দিব লাগিব আমাৰ ইয়াতে লিটাৰ, যদি আমি অইল কিনো লিটাৰ হিচাপত তেতিয়া দিব লাগিব লিটাৰ। তাৰপিছত দিব লাগিব PCI, যদি কোনো ধৰণৰ বস্তু আমি কিনো যিটো পিচ হিচাপত থাকিব PI, ACS পিচেছ, এনেকে আমি ইউনিট বিলাক ক্ৰিয়েট কৰিব লাগিব। ইউনিট ক্ৰিয়েট কৰাৰ পিছত আমি যাব লাগিব আইটেম অপশ্যনত। আইটেমত যাই প্ৰথমে এটা আইটেম দিব লাগিব। যেনেকুৱা আমি তেওঁৰ ৰাইচ গ্ৰুপ লৈছো, ৰাইচ গ্ৰুপৰ কাৰণে আমি ইয়াতে বাসমতি ৰাইচ দিব পাৰো। বাসমতি, এইটো হ'ল ৰাইচ মানে বাসমতি ৰাইচ মানে ৰাইচ গ্ৰুপ হ'ব। তাৰপিছত এইটো হ'ব কেজি হিচাপত আমি ইউনিটটো জুখিম। তাৰপিছত হ'ব আমাৰ জহা আণ্ডাৰ ৰাইচ হ'ব। তাৰপিছত যিহেতু এইটো কেজি হিচাপত আমি জুখিম, তো কেজি হ'ব। তাৰপিছত আমি ইয়াতে লিখিব পাৰো কোকোনাট অইল, এইটো অইল হ'ল, অইল মানে অইল আণ্ডাৰ অইল গ্ৰুপ। তাৰপিছত এইটোক আমি লিটাৰ হিচাপে জুখিম। তেনেকে আমি তিনিটামান আইটেম ইয়াতে ললো। তাৰপিছত আমি আৰু এটা আইটেম লওঁ, কোকোনাট অইল হ'ল অলিভ অইল, এইটো আমাৰ অইল গ্ৰুপত হ'ব, আৰু এইটো লিটাৰ হিচাপে আমি জুখিম। তাৰপিছত আহিব আমি আকৌ ষ্টক গ্ৰুপ হ'ল, তাৰপিছত আইটেম হ'ল, তাৰপিছত ইউনিট আমি ক্ৰিয়েট কৰিলো। ইউনিট ক্ৰিয়েট কৰাৰ আগত আমি লেজাৰ ক্ৰিয়েট অলৰেডি কৰিছো। চ' আমি এতিয়া যাব লাগিব ভাউচাৰত, অৰ্থাৎ বস্তুটো পাৰচেজ কৰিম। তো পাৰচেজ কৰাৰ সময়ত আমি যাব লাগিব ভাউচাৰ, আৰু ইয়াতে যাব লাগিব পাৰচেজ ভাউচাৰ, অৰ্থাৎ F9। অলৰেডি পাৰচেজ ভাউচাৰ ইয়াতে ওলাই আছে। তাৰপিছত ইয়াতে ইনভয়েচ নাম্বাৰ আমি দিব লাগিব 001, যদি ইনভয়েচ নাম্বাৰ হয়। তাৰপিছত দিব লাগিব ডেট। এতিয়া আমি পাৰচেজ যিটো পাৰ্টিৰ পৰা মাল পাৰচেজ কৰিম, সেই পাৰ্টিটোৰ নাম চাপোজ ইয়াতে এছআৰ এন্টাৰপ্ৰাইজ। ইয়াৰ পিছত আমি দিব লাগিব পাৰচেজ আণ্ডাৰ পাৰচেজ একাউণ্ট, ইয়াতে আমি পাৰচেজ একাউণ্ট বুলি দিলো। তাৰপিছত দিব লাগিব নাম অফ আইটেম বিলাকৰ নাম দি ইয়াতে দিম বাসমতি ৰাইচ কিমান কিলোগ্ৰাম, চাপোজ 100 কিলোগ্ৰাম আমি বাসমতি ৰাইচ কিনিলো, যিটো বাসমতি ৰাইচৰ দাম আছিল 89 পাৰ কিলোগ্ৰাম। তাৰপিছত আমি দিলো জহা আমি ইয়াতে 250 কিলোগ্ৰাম। তাৰপিছত এই জহাৰ দাম আছিল 105 টকা, এইটো হ'ল জহা। তাৰপিছত আমি যদি আৰু এটা আইটেম লওঁ কোকোনাট, এতিয়া কোকোনাটক আমি দিম 50 লিটাৰ। কোকোনাটৰ দাম হৈছে 205 টকা।
এনেকে আমি তিনিটা আইটেম ইয়াতে লৈছো। ইয়াৰ পিছত অলিভ অইলৰ যদি ল'ব বিচাৰো ইয়াতে ল'ব পাৰিম। চ' অলিভ অইল আমি ললো 17 লিটাৰ, পাৰ লিটাৰৰ দাম 560। এনেকে আমি কেইটামান আইটেম ক্ৰিয়েট কৰিলো। আইটেম ক্ৰিয়েট কৰাৰ পিছত আমি আইটেম কেইটা পাৰচেজ কৰিলো। পাৰচেজ কৰাৰ পিছত এইটো যদি একচেপ্ট কৰি তাৰপিছত আহিব বিল ৱাইজ ডিটেইলছ। অলৰেডি লাষ্ট ক্লাছত আমি এইটো এক্সপ্লেইন কৰিছিলো। এতিয়া আমি দিব লাগিব নিউ একাউণ্ট, যিহেতুকে এইটো লগে লগে পেমেন্ট কৰা দেখুৱাব। চ' আমি ইয়াতে এণ্টাৰ মাৰি একচেপ্ট কৰি দিলো আৰু এইটো একচেপ্ট কৰি চব মালখিনি পাৰচেজ কৰা হ'ল। এতিয়া মালখিনি পাৰচেজ কৰাৰ পিছত আমি মালখিনি যে ক'ত চাম, ক'ত আমি পাম যে যিখিনি মাল আমি পাৰচেজ কৰিলো তাতে ক'ত আছে। তো ৰিপৰ্ট ছেকশ্যনত যাই আমি ইয়াতে দেখা পাম ষ্টক চামাৰি। ষ্টক চামাৰি যে এণ্টাৰ প্ৰেছ কৰিম, ইয়াতে চোৱা অইল আৰু ৰাইচ দুটা বেলেগ বেলেগ গ্ৰুপ আহি ইয়াতে দেখা পাই আছো। অইল গ্ৰুপত যদি আমি যাওঁ, চাম দুটা আইটেম অইল গ্ৰুপত আছে, কোকোনাট অইল আৰু অলিভ অইল। কিমানখিনি আছে? 50 লিটাৰ আৰু ইয়াতে 70 লিটাৰ। সিমিলাৰলি আমি যে ৰাইচ গ্ৰুপত যাওঁ, ইয়াতে আমি দেখা পাম দুটা আইটেম অলৰেডি আমি ইয়াতে পাৰচেজ কৰিছো আৰু এইটো ষ্টকত আমাৰ জমা হৈছে। এতিয়া যাব লাগিব আমাৰ নেক্সট অপশ্যন, সেইটো হৈছে চেলছ। তো আমি চেল কৰিবৰ কাৰণে এগেইন আমি ভি ফৰ ভাউচাৰত যাম। ভাউচাৰত যাই এইটো আমি দিম ইনভয়েচ নাম্বাৰ 001 চেলছৰ কাৰণে। ইয়াতে তাৰ আগত আমি দিব লাগিব F8 অৰ্থাৎ চেলছ। চেলছৰ কাৰণে পাৰ্টিৰ নাম দিব লাগিব। পাৰ্টিৰ নাম আমি দিম মনোজ একাউণ্ট। তাৰপিছত আমি মনোজ একাউণ্ট দিয়াৰ পিছত ডিছপ্লে ডিটেইলছ একচেপ্ট কৰিম। পাৰ্টি ডিটেইলছ একচেপ্ট কৰিম। একচেপ্ট কৰাৰ পিছত আমাৰ ইয়াতে যাব লাগিব চেল একাউণ্ট। ইয়াতে আমি দিম বাসমতি ৰাইচ আমি চেল কৰিব বিচাৰো। তো বাসমতি ৰাইচ আমাৰ তাতে দেখাইছে 100 কিলোগ্ৰাম। ইয়াৰ পৰা আমি 50 কিলোগ্ৰাম দিব লাগিব। আমি 100 কিলোগ্ৰাম নাইবা তাতকৈ ওপৰত দিব নোৱাৰো। 100 কিলোগ্ৰামতকৈ ওপৰত দিলে কি হ'ব? নেগেটিভ বেলেঞ্চ শ্ব' কৰিব। চাপ'জ আমি যদি ইয়াতে 200 দেখাওঁ, তেতিয়াহ'লে ইয়াতে দেখাইছে নেগেটিভ ষ্টক। ইয়াতে আহিছে নেগেটিভ ষ্টক। চ' আমি যিমানখিনি আমাৰ বেলেঞ্চ আছে, যিমানখিনি আমাৰ ষ্টক আছে, তাৰ ভিতৰতে আমি ইয়াতে ৰাখিব লাগিব। চ' আমি ইয়াতে দিলো 80 কিলোগ্ৰাম আৰু 80 কিলোগ্ৰামত আমি 96 ৰুপিছত চেল কৰিলো। তাৰপিছত আমি আহিম কোকোনাট অইল। যদি কোকোনাট অইল আমি চাইছো ইয়াতে 50 লিটাৰ আছে, তো বিলো 50 লিটাৰ হলে 25 লিটাৰ আমি চেল কৰিম আৰু ইয়াতে চেল কৰিম 130 পাৰ লিটাৰ। আমি দুটা আইটেম ইয়াতে চেল কৰিছো। চেল কৰাৰ পিছত আমি যদি একচেপ্ট কৰিম, ইয়াতে অন একাউণ্ট দেখাব লাগিব বা দেখাইছো। আমি ৰেফাৰেন্স নাম্বাৰত দেখাব পাৰো। তো ইয়াতে আমি একচেপ্ট কৰি দিলো। এতিয়া যদি আমি চাব বিচাৰো যে আমাৰ ষ্টক চামাৰিত যায়, চাব বিচাৰো যদি আমাৰ ৰাইচ গ্ৰুপত যায় বাসমতি ৰাইচটো, ইয়াতে চাওক ইয়াতে ইনৱাৰ্ডত ইমান আছে 100 কিলোগ্ৰাম আহিছিল, আমি কিনিছিলো। তাৰে মাজত 80 কিলোগ্ৰাম আমি আউটৱাৰ্ডত চেল কৰিলো। ইয়াতে আউটষ্টেণ্ডিং আমাৰ বেলেঞ্চ কিমান থাকিল? 20 কেজি। এগেইন যদি আমি এইটো ৰিপৰ্টেড দি আৰু ভালকে চাব বিচাৰো যে আমাৰ আহ, গোটেইখিনি চেল কিমান হ'ল, কিমান পাৰ্চেছ হ'ল, ষ্টক কিমান থাকিল, তাৰ কাৰণে আমি যাব লাগিব ষ্টেটমেণ্ট অফ ইনভেন্টৰী ছেকশ্যনত। ইয়াতে যাই আমি ষ্টক কোৱাৰিত যাম। ষ্টক কোৱাৰিত যাই আমি এটা বস্তু ষ্টক কোৱাৰিত যাই চাব পাৰি। ইয়াতে ষ্টক কোৱাৰি বাসমতি ৰাইচ আমি কিনিছিলো 100 কিলোগ্ৰাম, 80 পাৰ্চেছ, এইটো হৈছে চেলছ আৰু মনোজ কনক্লুজন আমি ইমান টকা আৰু আমাৰ হাতত থাকিল ইমান টকা। আৰু যদি আমি কাৰোবাক এই বস্তুটো চেল কৰিব, তেতিয়া ইয়াতে চেলাৰ অপশ্যনত আৰু অপশ্যন থাকিব। তাৰপিছত যদি আমি এইটো প্ৰিন্ট কৰিব বিচাৰো, তেতিয়াহ'লে ইয়াতে প্ৰিন্ট অপশ্যন আছে নাই বা অৰ মাৰিলেও প্ৰিন্ট ওলাব। ইয়াতে কাৰেণ্ট অপশ্যনত যায়, ইয়াতে যায় প্ৰিভিউ কৰিব পাৰি। প্ৰিভিউটো যোগ কৰি চাই আমি এইটো প্ৰিন্ট ওলাই দিব পাৰিম। চ' এনেকে আমি চেল পাৰচেজ কৰিব পাৰো। তাৰপিছত হ'ল ইনভেন্টৰী মেনেজমেন্ট চিষ্টেমটো এনেকে কৰা হয়। ইনভেন্টৰী কৰাৰ লগে লগে আমি দেখা পাম যে কিমান চেল কৰিছো, কিমান পাৰচেজ কৰিছিলো, আউটষ্টেণ্ডিং কিমান ষ্টকত আছে। চ' গোটেই ষ্টক ফিগাৰটো আমি গম পাই যাম। চ' আজিৰ ভিডিঅ'খন চাই কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব। ভাল হলে নিশ্চয় লাইক কৰিব, আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ইনষ্টিটিউটত যদি কোনোবাই এডমিশ্যন ল'ব খোজে, তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। থেংক ইউ ভেৰি মাছ। আৰু আগলৈকে এনেকুৱা ভিডিঅ' চাবৰ কাৰণে আমাৰ বেল আইকনটো দবাই থৈ দিব, যাতে এনেকুৱা নটিফিকেশ্যন আপোনালৈ আহি যায়। থেংক ইউ ভেৰি মাছ।